ছাত্ৰীসকল আজি তোমালোকক 9ৰ মেথছৰ মই কুৱেশ্যনটো সলভ কৰিবলৈ গৈছো ইয়াত দি থৈছে যে ABC ত্ৰিভুজ ABCৰ D BCৰ মধ্যবিন্দু E ACৰ মধ্যবিন্দু আৰু F ABৰ মধ্যবিন্দু আমাক দেখুৱাব লাগে যে BDEF এটা সমান্তৰিক বুলি আমি দেখুৱাব লাগে আৰু তাৰ পিছত আৰু 2 নম্বৰটো আমাক প্ৰমাণ কৰিবলৈ দিছে যে কালি DEF এই ত্ৰিভুজটোৰ কালি DEF is equal to 1/4 into কালি ABC কালিৰ 4 ভাগৰ 1 অংশ বুলি ক'বলৈ গৈছে আৰু BDEF ৰ কালি BDEF এই সমান্তৰিকটোৰ কালি ABC ত্ৰিভুজটোৰ কালিৰ আধা বুলি প্ৰমাণ কৰিবলৈ গৈছে অসনে মই এখানে দিয়া কথাখিনি লিখি লৈছো মই যে ত্ৰিভুজ ABC D, E আৰু F ক্ৰমে BC CA আৰু AB ৰ মধ্যবিন্দু দেখুৱাব লাগে যে BDEF এটা সমান্তৰিক 2 নম্বৰ দিছে আমাক কালি DEF is equal to 1/4 কালি ABC আৰু 3 নম্বৰতে দিছে কালি BDEF is equal to half into কালি ABC এটা আমি প্ৰমাণটোত কি লিখিলো যে আমি জানো ত্ৰিভুজ ABC ৰ F AB ৰ মধ্যবিন্দু আৰু E AC ৰ মধ্যবিন্দু এটা হলে মিড পইণ্ট থিওৰিয়ামটো আমি পাইছিলো নহয় মিড পইণ্ট থিওৰিয়াম মতে কি হয় যে ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত আধা মিড পইণ্ট থিওৰিয়ামটো এটা কোন আছিল আমি যে দুটা বাহু কোন দুটা ABC ত্ৰিভুজৰ AB বাহুটো আৰু AC বাহুটো এই দুটা বাহু এটা AB বাহু এটা AC বাহু এই দুইটা বাহুৰে মধ্যবিন্দু AB বাহুৰ মধ্যবিন্দু F আৰু AC বাহুৰ মধ্যবিন্দু E গতিকে এই দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তাৰ মানে EF এই EF ৰেখাডাল তৃতীয় বাহু থাকি যোৱা বাহুটো কি BC ৰ সমান্তৰাল তাৰ মানে EF সমান্তৰাল BC আৰু EF is equal to half of BC মিড পইণ্ট থিওৰিয়াম মতে মধ্যবিন্দু উপপাদ্য মতে যে ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড EF তৃতীয় বাহু BC ৰ সমান্তৰাল আৰু মাপত আধা তাৰ মানে EF is equal to half of BC সেই কথাটোকে মই লিখিলো যে যেহেতু ত্ৰিভুজৰ ABC ৰ F আৰু E ক্ৰমে AB আৰু AC ৰ মধ্যবিন্দু এটাকে কি হ'ব EF সমান্তৰাল BC আৰু EF is equal to half of BC কি মতে মধ্যবিন্দু উপপাদ্য মতে মিড পইণ্ট থিওৰিয়াম আমি পাইছো আগতে মধ্যবিন্দু উপপাদ্য মতে এতিয়া আকৌ BD is equal to half of BC কিয় হয় BD is equal to half of BC কাৰণটো কি ইয়াৰ যেহেতু D BC ৰ মধ্যবিন্দু যেহেতু এই D বিন্দুটো BC ৰ মধ্যবিন্দু বুলি আমাক দিয়া আছে তেতিয়াহলে BD কি হ'ব half of BC BC ৰ আধা BD ও half of BC EF ও half of BC তাৰ অৰ্থটো কি তেতিয়াহলে এটাকে কি EF is equal to BD এখিলৈকে তোমালোকে বুজি পালা নে যে ABC ত্ৰিভুজটোৰ AB আৰু AC বাহুৰ মধ্যবিন্দু F আৰু E সংযোগী ৰেখাখণ্ড EF তৃতীয় বাহু BC ৰ কি হ'ব তেতিয়াহলে সমান্তৰাল হ'ব আৰু EF is equal to half of BC মিড পইণ্ট থিওৰিয়াম মতে হল আকৌ আমি দেখিলো যে BD is equal to half of BC কিয় কাৰণ D টো BC ৰ মধ্যবিন্দু ইয়াৰ অৰ্থটো কি তেতিয়াহলে EF is equal to BD কিয় কাৰণ EF is equal to half of BC আৰু BD is equal to half of BC হয়নে গতিকে EF is equal to BD এটা তেতিয়াহলে আমি দুটা কন্ডিশন পালো এটা হৈছে এটো ইকুৱেশ্যন নম্বৰ 1 দিছো মই আন্ডাৰলাইন কৰি দেখুৱাই দিছো এই আন্ডাৰলাইন কৰা এটো ইকুৱেশ্যন নম্বৰ 1 দিবা তুমি তোমালোকে একটা লাইনত নিলিখিব পাৰা কাৰণ কিয় মই জায়গা কম হ'ব বুলি একটা লাইনত লিখিছো এটো লাইন তলত লিখিব পাৰা তেতিয়া এটো ইকুৱেশ্যন নম্বৰ 1 আৰু এটো ইকুৱেশ্যন নম্বৰ 2
কি দেখিলো যে EF সমান্তৰাল BC আৰু EF সমান্তৰাল BC হোৱাৰ লগে লগে মই আৰু এটা কথা এখিনি লিখিবলৈ থাকি গৈছে EF সমান্তৰাল BC হোৱাৰ লগে লগে EF সমান্তৰাল BD হ'ব এখিনি এটাকে EF সমান্তৰাল BD কিয় EF যদি BC সমান্তৰাল হয় EF BD ৰো সমান্তৰাল হ'ব এটো হ'ব ইকুৱেশ্যন নম্বৰ 1 আন্ডাৰলাইন কৰি দিছো মই স্পষ্টকৈ দেখিছে না বাৰু EF সমান্তৰাল BC হোৱাৰ লগে লগে তলৰ লাইনত আমি কি লিখিব পাৰিম EF সমান্তৰাল BD ইকুৱেশ্যন নম্বৰ 1 মই আন্ডাৰলাইন কৰি দিছো EF যদি BD ৰ সমান্তৰাল হয় আৰু EF যদি BD ৰ সমানো হয় এটাকে কি হ'ব from 1 and 2 কি হ'ব BDEF এটা সমান্তৰিক কি হ'ব বাৰু BDEF এটা সমান্তৰিক কিয় যে এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হলে মানে সমান্তৰিক ধৰ্ম অনুসৰি হয়নে এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হয়নে BDEF এটা সমান্তৰিক কিয় হ'ল কাৰণ EF সমান্তৰাল BD আৰু EF সমান BD যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হে চতুৰ্ভুজটো এটা সমান্তৰিক হয় সেইকাৰণে BDEF এটা সমান্তৰিক আমাৰ এক নম্বৰ প্ৰমাণটো হ'লে BDEF এটা সমান্তৰিক বুলি প্ৰমাণ কৰিবলৈ দিছিলে আমাক কি কৰিলো আমি দেখিলো যে ABC ত্ৰিভুজৰ AB আৰু AC মধ্যবিন্দু FE সংযোগী ৰেখাখণ্ড BC ৰ সমান্তৰাল আৰু মাপত আধাৰ গতিকে BC ৰ সমান্তৰাল হলে BD ৰো সমান্তৰাল হ'ব হেতু মই লিখি দিছো EF সমান্তৰাল BC এটাকে EF সমান্তৰাল BD আন্ডাৰলাইন কৰি দিয়াটো এটো ইকুৱেশ্যন নম্বৰ 1 আৰু EF BD ওলালে গতিকে BDEF এটা সমান্তৰিক ওলালে আমাৰ হল এটা নেক্সট যাও যে DEF ৰ কালি আমি জানো এই BDEF সমান্তৰিকটোৰ FD ডাল কি দেখিছো বাৰু FD এডাল কৰ্ণ হ'বনে BDEF সমান্তৰিক বুলি প্ৰমাণ কৰিলো এতিয়া এই সমান্তৰিকটোৰ DF ডাল এডাল কৰ্ণ হয়নে হেতুকে লিখিম যে BDEF সমান্তৰিকৰ DF কৰ্ণ হল আৰু কি জানো যে কৰ্ণই সমান্তৰিকটোক কি কৰে দুটা সমান সৰ্বাংগসম ত্ৰিভুজত ভাগ কৰে আৰু সৰ্বাংগসম ত্ৰিভুজৰ কালি কি সমান মানে সেই কাৰণে এটা কি হ'ব তেতিয়ালে কালি DEF = কালি BDF হ'বনে এতেকে কালি DEF = কালি BDF কালি BDF ইয়াৰ কাৰণটো আমি লিখিব লাগিব যে সমান্তৰিকৰ কৰ্ণই লিখিবা তোমালোকে সমান্তৰিকৰ কৰ্ণই সমান্তৰিকটো দুটা সৰ্বাংগসম ত্ৰিভুজত ভাগ কৰে আচলতে আৰু সৰ্বাংগসম ত্ৰিভুজৰ কালি কি হয় সমান হয় গতিকে দুটা সমানকালীৰ ত্ৰিভুজত ভাগ কৰে বুলি মই লিখি থৈছো সমানকালীৰ ত্ৰিভুজত ভাগ কৰে এই কাৰণটো তোমালোকে লিখি দিবা যে DDEF সমান্তৰিকৰ DF কৰ্ণ সেই কাৰণে কালি DEF কালি মই ৰাইট চিন দি থৈছো কালি DEF চিত্ৰটোত কালি DEF = কালি BDF কিয় কাৰণ DF ডাল কৰ্ণই সমান্তৰিকটো দুটা সমানকালীৰ ত্ৰিভুজত ভাগ কৰে কাৰণটো কিনাৰত লিখি দিলো যে সমান্তৰিকৰ কৰ্ণই সমান্তৰিকটোক দুটা সমানকালীৰ ত্ৰিভুজত ভাগ কৰে দেখিছে না এটো এতিয়া এটো ইকুৱেশ্যন নম্বৰ 1 2 হল নহয় এটো 3 দি থৈ দিও আমি মই ইকুৱেশ্যন নম্বৰ 3 দিয়াৰ লগে লগে এটো আন্ডাৰলাইন কৰি দিছো দেই এতিয়া যাও আমি একেটা কাৰণতে চাওচোন এতিয়া এটো মুহাৰি দিও একেটা কাৰণতে চাওচোন
DCEF হলে যাওচোন DCEF ত EF সমান্তৰাল BC হলে EF সমান্তৰাল DC হ'ব তেতিয়াহলে আমি লিখিম যে EF সমান্তৰাল কি BC আমি পাই আহিছো আগত পাই আহিছো নে EF বাহুডাল BC ৰ সমান্তৰাল বুলি পাই আহিছো মিড পইণ্ট থিওৰিয়াম মতে হয়নে এটাকে EF সমান্তৰাল কি DC এটাকে EF সমান্তৰাল DC অল আকৌ EF সমান DC হ'ব কেলে DC টো BC ৰ আধা যেহেতু DC BC ৰ আধা এটাকে EF সমান কি হ'ব DC EF সমান DC যেহেতু DC সমান half of BC EF সমান্তৰাল BC বুলি আমি আগতে উলিয়াই আহিছো এতিয়া দেখালে যে EF সমান্তৰাল BC হোৱাৰ কাৰণে EF সমান্তৰাল DC হল আকৌ EF সমান DC কিয় কাৰণ EF ও BC ৰ আধা DC ও BC ৰ আধা এটো লিখিছো DC = half of BC আৰু EF = half of BC অৰ্থাৎ কি হ'ব তেতিয়াহলে EF = DC এটা কি দেখিলো EF সমান্তৰাল DC EF সমান DC এই EF ৰাহুডাল EF ডাল DC এই চতুৰ্ভুজৰ কথা কৈ আছো মই EF DC ৰ সমান আৰু EF DC ৰ সমান্তৰাল তেতিয়াহলে DCEF এটা সমান্তৰিক হ'বনে DCEF এটা সমান্তৰিক কাৰণ কি এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল এখিনিত লিখিবা তোমালোকে মই লিখি দিয়া নাই ইয়াৰ কাৰণটো DCEF এটা সমান্তৰিক কাৰণ কি এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল যি হলে ই এটা সমান্তৰিক হয় তেতিয়াহলে কি হ'ব DEF ৰ কালি আৰু DEC ৰ কালি সমান কিয় কাৰণ চাওচোন DCEF সমান্তৰিকটোৰ DE কি কৰ্ণ হেতু লিখিম এতিয়া এটাকে DCEF সমান্তৰিকৰ কি কৰ্ণ পালো DE কৰ্ণ চিত্ৰটোৰ মতে চিত্ৰটো চাবা তোমালোকে তেতিয়া গম পাবা DE কি কৰ্ণ এটাকে আমি জানো কৰ্ণই দুটা সমানকালী ত্ৰিভুজত ভাগ কৰে সমান্তৰিকটো হয় না এটাকে কালি DEF কালি DEF কালি DEC এটো ইকুৱেশ্যন নম্বৰ 4 আন্ডাৰলাইন কৰি গৈছে লগতে কি পালো তেতিয়া হলে যে কালি DEF এই ত্ৰিভুজটোৰ কালিৰ লগত এই ত্ৰিভুজটোৰ কালি চিত্ৰটোত মই দেখুৱাই দিছো এই ত্ৰিভুজটোৰ কালিৰ লগত এই ত্ৰিভুজটোৰ কালি সমান কিয় কাৰণ DE কৰ্ণই এই সমান্তৰিকটো DCEF সমান্তৰিকটো সমান্তৰাল ত্ৰিভুজত ভাগ কৰিছে হল এটা একেটা কাৰণতে আমি এই দুটা যদি নাই বুলি ধৰি লওঁ কি হ'ব DEAF এটা সমান্তৰিক বুলি প্ৰমাণ কৰিব পাৰিম নে আমি মই এখিনি মুহাৰি দিছো এতিয়া একেদৰে কি কোনটো এটা সমান্তৰিক হ'ব আমাৰ DEAF এটা সমান্তৰিক হ'ব সিমিলাৰলি বুলি লিখি দিছো মই একেদৰে আমি প্ৰমাণ কৰিব পাৰো কি DEAF এটা সমান্তৰিক কেনেকৈ হ'ব DEAF এটা সমান্তৰিক কাৰণ D আৰু E ত্ৰিভুজ ABC ত্ৰিভুজটোৰ D BC ৰ মধ্যবিন্দু E AC ৰ মধ্যবিন্দু তেতিয়াহলে মধ্যবিন্দু সংযোগী ৰেখাখণ্ডত DE তৃতীয় বাহু AB ৰ সমান্তৰাল হ'ব আৰু মাপত আধা হ'ব গতিকে DE সমান AF হ'ব কিয় কাৰণ AF = half of AB F মধ্যবিন্দু AB আৰু DE = half of AB গতিকে DE = AF হ'ব
আৰু DE সমান্তৰাল AF হ'ব কাৰণ DE সমান্তৰাল AB এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হলে DE AF এটা কি হ'ব আমাৰ সমান্তৰিক হ'ব আৰু এই সমান্তৰিকটো কৰ্ণ কি FE গতিকে FE কি লিখি দিও আমি EF বা FE একেটাই কথা EF কৰ্ণ এটাকে কি হ'ব কালি কৰ্ণই যেহেতু সমান্তৰিকটো দুটা সমান্তৰাল ত্ৰিভুজত ভাগ কৰে কালি DEF is equal to কালি AEF হ'বনে মই ৰাইট চিন দি দিছো গতিকে কালি DEF is equal to কালি কি হ'ব AFE বা AEF ইকুৱেশ্যন নম্বৰ এইটো কিমান হ'ব 5 আৰু আন্ডাৰলাইন কৰি দিও এইটো হলে এতিয়া আমি গোটেই ত্ৰিভুজকেইটাৰ কালি যোগ কৰোচোন চিত্ৰত পোৱা এই গোটেই ত্ৰিভুজকেইটাৰ কালি আমি যোগ কৰো কেইটা ত্ৰিভুজ পাইছিলো ABC ত্ৰিভুজটোত আমি ভিতৰত ত্ৰিভুজ কেইটা পাইছিলো 4টা হয়নে এই 4টা ত্ৰিভুজৰ কালি আমি কি কৰো যোগ কৰো কি হ'ব কালি DEF কালি DEF plus kali DEF plus kali BDF plus kali DEC plus kali AEF is equal to kali ABC হ'বনে kali ABC কি লিখিলো মই kali DEF plus kali BDF plus kali DEC plus kali AEF 4টা ত্ৰিভুজৰ কালি যোগ কৰি দিলে ABC ত্ৰিভুজৰ কালি পামনে হেতুৱে লিখিলো kali DEF plus kali BDF plus kali DEC plus kali AEF is equal to kali ABC হল এতিয়া আমি ইকুৱেশ্যন কোন কিটা লম 3 নম্বৰ চাওচোন DEF is equal to kali BDF হয়নে গতিকে BDF ৰ ঠাইত আমি কালি কি লিখিব পাৰিম DEF কাৰণ ইকুৱেশ্যন নম্বৰ 3 আমি উলিয়াই আহিছো যে কালি DEF is equal to kali BDF সো কি BDF কালি BDF ৰ ঠাইত আমি কালি DEF লিখিব পাৰিম প্ৰথম এটো লিখি লৈছো কালি DEF প্লাস কালি BDF ৰ ঠাইত তেতিয়া হলে ইকুৱেশ্যন 3 পৰা আমি কি লিখিব পাৰিম কালি DEF প্লাস কালি DEC ঠাইত চাও কালি DEC এটো কালি DEC from equation 4 কালি DEC ঠাইত আমি কি লিখিব পাৰিম কালি DEF সো কালি DEC ঠাইত আমি লিখিছো কালি DEF plus kali AEF from equation 5 kali AEF is equal to ki likhibo parim kali DEF gotike AEF or thait ami ki likhim kali DEF is equal to ki asile right hand side kali ABC hetu likhi disu ami kali ABC era ki dekhilu kali DEF keta kali jog hoy ase DEF or 4টা DEF or kali 4টা যোগ হৈছে তাৰ অৰ্থটো কি 4 into kali DEF is equal to কি হ'ব তেতিয়া হলে kali ABC অলপ অংকটো দীঘল হয় কিন্তু টান নহয় এতিয়া 4 এফালে পূৰণ হৈ আছিল সমীকৰণ সমাধান পক্ষান্ত পদ্ধতি এফালে পূৰণ হৈ থাকিলে এফালে হৰণ হৈ যাব এটাকে কালি DEF is equal to 1/4 into kali ABC এটো আমাক প্ৰমাণ কৰিবলৈ দিছিলে 2 নম্বৰতে তৃতীয়টো আমাক কি প্ৰমাণ কৰিবলৈ দিছিলে কালি BDEF এতিয়া যাও এটো প্ৰমাণ আমাৰ হৈ গল এতিয়া দিছিলে যে কালি BDEF is equal to চিত্ৰত চাওচোন কালি BDEF is equal to কালি DEF plus
BDF হয়নে এটুকে লিখিম এতিয়া চিত্ৰৰ পৰা আমি কি পাওঁ যে কালি BDEF is equal to কালি DEF plus কালি BDF কালি BDF plus কালি DEF কালি DEF এটা কালি BDF অর্থাৎ কালি BDF ইকুয়েশন নাম্বার 3 কালি BDF is equal to কালি DEF হয়নে গতি এখিনি BDF অর কালিৰ ঠাইত আমি কি লিখিব পাৰিম কালি DEF কালি DEF প্লাস কালি আকৌ DEF তাৰমানে কালি DEF তো কালি DEF এ থাকে ৰাখিলো কিন্তু কালি BDF অৰ ঠাইত আমি কালি DEF লিখিছো কোৰ পৰা পাইছো ফ্ৰম ইকুয়েশন 3 এখিনি লিখিব পাৰা ফ্ৰম কি 3 মানে আৰু আগৰটো যে আমি লিখি এখিনি পাইছিলো ফ্ৰম ইকুয়েশন কি 3 4 and 5 এটো কালি BDF অৰ ঠাইত DEF বহুৱাইছিলো কালি DEC ৰ ঠাইত DEF বহুৱাইছিলো কালি AEF অৰ ঠাইত DEF বহুৱাইছিলো কোনটা ইকুয়েশনত পাইছিলো ইকুয়েশন 3 4 আৰু 5 এখিনি আমি ফ্ৰম ইকুয়েশন 1 3 4 and 5 লিখিব পাৰো হল এতিয়া যাও দুটা কালি DEF যোগ হৈ আছে হয়নে সো 2 into কালি DEF হল আগো কালি DEF মানে আমি আগত প্রমাণ কৰি আইছো কালি DEF মানে 1/4 কালি ABC এটো ইকুয়েশন A দি থংসুন মই হলে কালি DEF মানে 1/4 কালি ABC সো বহুৱাই দিও 2 into কালি DEF অৰ ঠাইত কি বহুৱাম কালি DEF অৰ ঠাইত 1/4 কালি ABC 1/4 কালি ABC তেতিয়ালে 2 এ ক্যান্সেল গলে 2 হল কি পালো আমি 1/2 কালি ABC কালি DEF অৰ ঠাইত যে কালি ABC লিখিছো এখিনিত আমি কি লিখিব পাৰিম ফ্ৰম A হয়নে এতে পাইছিলো কালি DEF অৰ ঠাইত 1/4 কালি ABC সো কালি DEF অৰ ঠাইত 1/4 কালি ABC বহুৱাটা আমি এখিনি ফ্ৰম A লিখিব পাৰিম তেতিয়ালে কি দেখিলো আমি যে কালি BDEF is equal to কি উলালে আমাৰ 1/2 কালি ABC একেটা আমাক প্রুফ কৰিবলে দিছিলে প্ৰথম প্ৰমাণ কৰিবলে দিছিলে আমাক কি যে BDEF এটা সমান্তৰিক বুলি প্ৰমাণ কৰিবলে দিলে আমি দেখুৱাই দিলো সমান্তৰিক কোনটো ধৰ্ম ললো যে এজুৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল একাৰণে BDEF এটা সমান্তৰিক তাৰ পিছত সমান্তৰিক কোনটো ধৰ্ম ব্যৱহাৰ কৰিলো যে সমান্তৰিকৰ কৰ্ণৰে সমান্তৰিকটোক দুটা সমান ত্ৰিভুজত ভাগ কৰে বা সৰ্বাংগ ত্ৰিভুজত ভাগ কৰে আৰু সৰ্বাংগ ত্ৰিভুজৰ কালি সমান গতিকে এই ত্ৰিভুজৰ কালিৰ লগত এই ত্ৰিভুজৰ কালি সমান ঠিক একেদৰে বাকি থকা চতুৰ্ভুজ কিটাও আমি সমান্তৰিক বুলি প্ৰমাণ কৰি দিলো DCEF সমান্তৰিক বুলি প্ৰমাণ কৰিলো কেনেকে EF ৰ লগত DC সমান আৰু সমান্তৰাল কৰি পেলাই নেক্সট AEDF এটা সমান্তৰিক বুলি প্ৰমাণ কৰি FE কৰ্ণৰ সমানকালি ত্ৰিভুজত ভাগ কৰে তাৰমানে দেখুৱালুগে যে চাৰিটা ত্ৰিভুজৰ কালি কি সমান আৰু ইয়াৰ সহায়তে আমি কি প্ৰমাণ কৰিলো যে DEF ৰ কালি ABC ত্ৰিভুজৰ কালিৰ 4 ভাগৰ 1 অংশ আৰু BDEF সমান্তৰিকটো কালি ABC ত্ৰিভুজৰ কালিৰ কি আধা একিটা প্ৰমাণ কৰিলো এদৰে হেৰিটো কোৱেশ্চনটো কৰিবলৈ যাওঁতে অকমান দীঘল হয় কিন্তু আমি ধৰ্মখিনি যদি প্ৰকৃত প্ৰয়োগ জানো ধৰ্মখিনি যদি ভালদৰে আমি প্ৰয়োগ কৰিব জানো বিশেষকৈ সমান্তৰিক ধৰ্মখিনি ব্যৱহাৰ কৰিছো ইয়াত আমি যদি কৰিব পাৰো আৰু মধ্যম পদ থিওৰিয়াম মিড পইণ্ট থিওৰিয়াম মধ্যবিন্দু উপপাদ্য প্ৰয়োগ কৰিছো যে দুটা বাহুৰ বিপৰীত দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত আধা এই ধৰ্মখিনি প্ৰয়োগ কৰি পেলাই এদৰে তোমালোকে কৰিবলৈ চাবাচোন আৰু কিবা যদি নুবুজা থাকে কমেন্ট সেকশনত মোক জনাবা হ'ব